আয়তীৰ মংগল উৰুলি আৰু বিয়া নামেৰে মুখৰিত হল উলুতলি ৰাজহুৱা প্ৰেক্ষাগৃহ। লোকাৰণ্য হৈ পৰিল বিবাহস্থলী। দৰা কইনাক আশীৰ্বাদ দিবলৈ আহিল শতাধিক লোক। জাতি জনগোষ্ঠীৰ সমাহাৰে হিন্দু ৰীতি নীতি অনুসৰি অনুষ্ঠিত হল বিবাহ অনুষ্ঠান। এযোৰা দুযোৰা নহয়, 51 যোৰা দৰা কইনা বহিল হোমৰ গুৰিত। ৰাইজৰ আশীৰ্বাদ লৈ পাতনি মেলিলে যুগ্ম জীৱনৰ। উত্তৰ পূৰ্বাঞ্চল লোক কল্যাণ সমিতি, জনকল্যাণ সংস্থান জয়পুৰ আৰু গোলাঘাট ধৰ্ম জাগৰণ সমন্বয়ৰ উদ্যোগত উলুতলি গাঁওবাসী ৰাইজৰ লগতে দ্য গ্ৰীণ ভিলেজ NGOৰ সহযোগত উলুতলি ৰাজহুৱা শিৱ মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হয় সমূহীয়া বিবাহ অনুষ্ঠান। সামাজিকভাৱে পলমকৈ হলেও বিবাহ সম্পন্ন কৰাৰ বাবে অৰ্ধ শতাধিক দম্পতীয়ে এই অনুষ্ঠানত ভাগ লয়। সামাজিক ৰীতি নীতি পৰম্পৰাৰে সম্পন্ন হয় বিয়া। জাউৰীয়ে জাউৰীয়ে বিয়া নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে সেই অঞ্চলৰ আকাশ বতাহ। জোৰোণ শেষ হোৱাৰ পাছত জ্যেষ্ঠজনৰ আশীৰ্বাদ গ্ৰহণ কৰে দৰা কইনাই। বিয়াখনৰ জোৰোণত প্ৰয়োজনীয় যাৱতীয় সকলো সামগ্ৰীৰে দৰা কইনাক প্ৰদান কৰে এই অনুষ্ঠানত। আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি সমাজত যিসকল ব্যক্তিয়ে আৰ্থিক অনাটনৰ বাবে সময়ত নিজৰ বিবাহখন সামাজিকভাৱে অনুষ্ঠিত কৰিব নোৱাৰিলে, সেয়েহে এতিয়া সেইসকল লোকে নিজে সমাজক সাক্ষী কৰি বিয়াখন সম্পন্ন কৰাৰ উদ্দেশ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হয়। ভালে লাগিছে আহি। প্ৰথমতে অকণমান ভয় ভয় লাগিছিলে, কি জোৰোণ দিব, এতিয়া আমিতো বুঢ়ালৈকেহে হ'লো আৰু। তাৰপিছত তেনেকুৱা যেনিবা এতিয়া জোৰোণ বুলি ক'লে যেনিবা ইয়াত যিটো আয়োজন দেখিছোঁ ভাল লাগিছে আৰু বহুতখিনি দেখি শুনি। মোৰ এতিয়া 2010 চনত বিয়া হৈছোঁ, এতিয়া 14 বছৰ হৈ গ'ল। 2025 চন হ'ল আৰু। নাই পৰা মানে এনেকুৱা হৈছে, ঘৰুৱা জামালাও থাকে, ঘৰৰো সেই ইটো সিটো, সেইকাৰণে মানে নাই পৰা। এতিয়া এনেকুৱা হৈছে, এইবাৰ মানে এই উলুতলিত এইটো ৰাজহুৱা ভৱনত এইটো এটা অনুষ্ঠান কৰি দিলে, সেইকাৰণে গম পাই আহিছোঁ আৰু নিজেও বিয়া হওঁ বুলি ভাবি। জোৰোণ দিবলৈ কোন কোন আহিছে ঘৰৰ মানুহ? জোৰোণ দিবলৈ মোৰ এতিয়া মানুহজনে মই আহিছোঁ আৰু ওচৰ চুবুৰীয়া মাহী মহা এনেকৈ জেঠাই পেহী তেনেকুৱাবোৰ আহিছে আৰু সকলো আহিছে ওলাই আৰু। ঘৰৰ মানুহখিনি আহিছে? ঘৰৰ মানুহখিনি আহিছে। কিমান যোৰা বিবাহ সম্পন্ন হৈছে? ইয়াত এতিয়া 50 যোৰা বা 52 যোৰা হ'ব বুলি কৈছে আৰু টোটেল। ছোৱালী এতিয়া 7 পালেগৈ, ল'ৰা এতিয়া 4ৰ্থ পালেগৈ আৰু। ইমান দিনে কৰিব পৰা নাই, এতিয়া এইটো সুবিধাত কৰিব খুজিছোঁ আৰু। নালি বৰা ঘৰ, মোৰ মা ঘৰ কাকডোঙা, মই চমুৱা গাঁৱলৈ বিয়া হৈছোঁ। মই বহুত ধন্যবাদ জনাইছোঁ, তেওঁলোকে এই আঁচনিটো আনিলে কাৰণে আমি উদ্ধাৰ হ'ব পাৰিছোঁ। আৰু তেওঁলোকক এইটোৱে মই আশীৰ্বাদ দিছোঁ, তেওঁলোকক সদায় ভগৱানে ভালে কুশলে ৰাখক আৰু। তাৰমানে আমিওতো কৰিব নোৱাৰা কামটো তেওঁলোকৰ সহযোগতে কৰিব পাৰিছোঁ আৰু, সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ তেওঁলোকক। ভালেই লাগিছে, ৰাজহুৱাভাৱে এটা এনেকুৱা সুবিধা পাইছোঁ তেনেকুৱা। আৰু বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ উত্তৰ পূৰ্বাঞ্চল জনকল্যাণ কমিটিলৈ, আৰু সহযোগ কৰিছে উলুতলিবাসী ৰাইজলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাকী জোৰোণৰ কামটো সম্পূৰ্ণ হ'বলৈ গৈ আছে। বাকী 29 তাৰিখে যিখিনি কৰ্ম হ'ব তাত আৰু ভাল লাগিব। 8-9 বছৰেই হৈছে। সামাজিকভাৱে আজিহে বিবাহ হ'ব পাইছোঁ। ভাল লাগিছে, ৰাজহুৱাভাৱে এনেকুৱা এটা কৰ্ম কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। বিয়া ক'ৰ পৰা পতা হৈছিলে? কমাৰবন্ধাৰ পৰা পতা হৈছিলে। মিণ্টু নাথ। পৰিয়ালৰ চেত্ৰী, মই এই কমিটিত মোৰ মানে হেৰি আছে,
আৰু আমি মানে এনেকৈ বিয়া অনুষ্ঠানটো বহুত দিনৰ পৰা ভাবি আছিলোঁ মানে কম কৰিমকৈ আজি আমি সফল হৈছোঁ আজি আমি ৰাইজৰ মাজত বিহু উপলক্ষে বিয়াৰ জোৰোণ দি পিনি আজি আমি বহুত সুখী আজি এনেকৈ ৰাইজে আমি মতামতে আহিছে জোৰোণ দিছে আমি আকৌ ইয়াৰ পাছত বিয়াৰ কাৰ্যক্ৰম ল'ম আজি জোৰোণৰ আমি বস্তু আমি দিছোঁ জাতি বুলিয়ে নহয় মানে ধৰক চাহ জনগোষ্ঠী হিন্দু সমাজ এইটো হিন্দু সমাজৰ বাবে আমি আগবাঢ়িছোঁ হিন্দু জাতীয় হেৰি কাৰণে আমি হেৰি কৰিছোঁ 51 যোৰা হেৰি কৰিছোঁ আজি